সাবধান ভাৰতৰ প্ৰতিটো ঘৰত ব্যৱহাৰ হোৱা এই দুইবিধ মছলাত পোৱা গৈছে কেন্সাৰ ৰোগ সৃষ্টি কৰা উপাদান মছলাৰ নামত আপুনি খাইছে বৰ বিষ আপুনিও ব্যৱহাৰ কৰে নেকি এই কেইবিধ মছলা চাওক আৰু সকলোকে সতৰ্ক কৰিবলৈ প্ৰতিবেদনটো শ্বেয়াৰ কৰক কিছুদিনৰ আগতে FSSAই বৰ্ণভিটাক স্বাস্থ্যসন্মত পানীয় হিচাপে বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল একে সময়তে নেষ্টৰ বেবী ফুড চেৰেলাকত চেনি পোৱাত হুলস্থুলৰ সৃষ্টি হয় এতিয়া ভাৰতৰ দুটা আগশাৰীৰ মছলা ব্ৰেণ্ডত কেন্সাৰ ৰোগ সৃষ্টি কৰা উপাদান ইথিলিন অক্সাইড পোৱা গৈছে ভাৰতৰ দুটা আগশাৰীৰ মছলা ব্ৰেণ্ড MDH আৰু এভাৰেষ্টৰ কিছুমান প্ৰডাক্টত পোৱা গৈছে কেন্সাৰ ৰোগ সৃষ্টি কৰা উপাদান হংকং আৰু ছিংগাপুৰৰ খাদ্য নিয়ন্ত্ৰকসকলে MDHৰ তিনিটা সামগ্ৰী আৰু এভাৰেষ্টৰ এটা সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ইথিলিন অক্সাইড এবিধ কীটনাশক যিটো কৃষি ক্ষেত্ৰত পোক-পৰুৱাক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হয় খাদ্য সামগ্ৰীক ইথিলিন অক্সাইডৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে লগতে মছলাত ইয়াক সীমিত পৰিমাণতহে ব্যৱহাৰ কৰিব পাৰি নিৰ্ধাৰিত পৰিমাণতকৈ বেছিকৈ ইথিলিন অক্সাইড ব্যৱহাৰ কৰিলে কেন্সাৰৰ দৰে বিপদজনক ৰোগ হ'ব পাৰে খাদ্য নিয়ন্ত্ৰকসকলৰ মতে এই সামগ্ৰীসমূহত ইথিলিন অক্সাইডৰ পৰিমাণ অতি বেছি যাৰ ফলত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ হ'ব পাৰে নিয়ন্ত্ৰকগৰাকীয়ে বিক্ৰেতাসকলক বিক্ৰী বন্ধ কৰি সামগ্ৰীসমূহ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে অৱশ্যে MDH আৰু এভাৰেষ্ট ফুডছে খাদ্য নিয়ন্ত্ৰকৰ এই দাবীৰ প্ৰতি এতিয়াও কোনো সঁহাৰি দিয়া নাই এতিয়ালৈকে ইনফৰমেশ্যন ডেস্ক আসাম লাইভ সাবধান ভাৰতৰ প্ৰতিটো ঘৰত ব্যৱহাৰ হোৱা এই দুইবিধ মছলাত পোৱা গৈছে কেন্সাৰ ৰোগ সৃষ্টি কৰা উপাদান মছলাৰ নামত আপুনি খাইছে বৰ বিষ আপুনিও ব্যৱহাৰ কৰে নেকি এই কেইবিধ মছলা চাওক আৰু সকলোকে সতৰ্ক কৰিবলৈ প্ৰতিবেদনটো শ্বেয়াৰ কৰক কিছুদিনৰ আগতে FSSAই বৰ্ণভিটাক স্বাস্থ্যসন্মত পানীয় হিচাপে বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল একে সময়তে নেষ্টৰ বেবী ফুড চেৰেলাকত চেনি পোৱাত হুলস্থুলৰ সৃষ্টি হয় এতিয়া ভাৰতৰ দুটা আগশাৰীৰ মছলা ব্ৰেণ্ডত কেন্সাৰ ৰোগ সৃষ্টি কৰা উপাদান ইথিলিন অক্সাইড পোৱা গৈছে ভাৰতৰ দুটা আগশাৰীৰ মছলা ব্ৰেণ্ড MDH আৰু এভাৰেষ্টৰ কিছুমান প্ৰডাক্টত পোৱা গৈছে কেন্সাৰ ৰোগ সৃষ্টি কৰা উপাদান হংকং আৰু ছিংগাপুৰৰ খাদ্য নিয়ন্ত্ৰকসকলে MDHৰ তিনিটা সামগ্ৰী আৰু এভাৰেষ্টৰ এটা সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ইথিলিন অক্সাইড এবিধ কীটনাশক যিটো কৃষি ক্ষেত্ৰত পোক-পৰুৱাক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হয় খাদ্য সামগ্ৰীক ইথিলিন অক্সাইডৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে লগতে মছলাত ইয়াক সীমিত পৰিমাণতহে ব্যৱহাৰ কৰিব পাৰি নিৰ্ধাৰিত পৰিমাণতকৈ বেছিকৈ ইথিলিন অক্সাইড ব্যৱহাৰ কৰিলে কেন্সাৰৰ দৰে বিপদজনক ৰোগ হ'ব পাৰে খাদ্য নিয়ন্ত্ৰকসকলৰ মতে এই সামগ্ৰীসমূহত ইথিলিন অক্সাইডৰ পৰিমাণ অতি বেছি যাৰ ফলত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ হ'ব পাৰে নিয়ন্ত্ৰকগৰাকীয়ে বিক্ৰেতাসকলক বিক্ৰী বন্ধ কৰি সামগ্ৰীসমূহ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে অৱশ্যে MDH আৰু এভাৰেষ্ট ফুডছে খাদ্য নিয়ন্ত্ৰকৰ এই দাবীৰ প্ৰতি এতিয়াও কোনো সঁহাৰি দিয়া নাই এতিয়ালৈকে ইনফৰমেশ্যন ডেস্ক আসাম লাইভ